নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁহক আজিৰ বাতৰি যোৰহাট চহৰৰ এটি অগ্ৰণী ক্ৰীড়া অনুষ্ঠান সমৰ কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ কায়স্থই অনুষ্ঠিত কৰে 13 বৰ্ষীয় জন্মদিৱস আৰু এই জন্মদিৱসৰ লগত সংগতি ৰাখি ৰংদৈ মুখ্য কাৰ্যালয়ত উলহ মালহেৰে উদযাপন কৰে ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস নিউজ ডাইৰেক্ট ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এটি অগ্ৰণী ক্ৰীড়া অনুষ্ঠান সমৰ কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ কায়স্থই অনুষ্ঠানটিৰ 13 বৰ্ষীয়া জন্মদিনৰ লগত সংগতি ৰাখি ৰংদৈৰ মুখ্য কাৰ্যালয়ত উলহ মালহেৰে উদযাপন কৰে ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি আৰু এই কায়স্থৰ আজি 13টা বছৰত আমাৰ কায়স্থ প্ৰতিষ্ঠাপক পলাশ বৰা ছাৰে বহুত কষ্টৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সমাজৰ এজন সুনাগৰিক হিচাপে সমাজৰ প্ৰত্যেকটো দিশতে শাৰীৰিক দিশত সামাজিক দিশত মানসিক দিশত প্ৰত্যেকটো দিশতে সফল কৰিবলৈ তেখেতে সক্ষম হৈছে প্ৰথম যেতিয়া আমি এই কায়স্থত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া আমি কথা ক'বলৈ ভয় কৰিছিলোঁ ছাৰৰ সন্মুখত হওক ডাঙৰ মানুহজনৰ আগত কথা কেনেকৈ কয় আমি সেইটোৱে জনা নাছিলোঁ কিন্তু প্ৰত্যেকটো দিনে ছাৰে কাৰাটে প্ৰশিক্ষণ দিয়াৰ মুহূৰ্তত কিছু কিছু আমাক কথা কৈ জীৱনৰ বহু কিছু অভিজ্ঞতা দিছিল যিখিনি অভিজ্ঞতাই আমি সমাজৰ আমাৰ গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী উঠি আহিছে তেওঁলোকক আমি কাৰাটে দিশতে হওক বা দুটা কথা ক'বলৈ হওক শিকাবলৈ সক্ষম হৈছোঁ উল্লেখযোগ্য যে 2011 চনৰ 13 জুলাইত জন্মগ্ৰহণ কৰে সমৰ কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ কায়স্থই আহি ক'লোঁ এনেকৈ মোৰ ল'ৰাটো মই এটা জইন কৰিব বিচাৰিছোঁ তেতিয়া তেওঁ ক'লে আজিয়ে কৰিব নেকি মই বোলো আজিতো নকৰোঁ কাইলৈ 1 জানুৱাৰী কাইলৈ পৰা কৰিম তেতিয়া নেক্সট 1 জানুৱাৰীৰ পৰা মই আৰম্ভ কৰিছোঁ এনেই আগত মই সিমান ইয়াৰ খেলৰ লগত নাছিলোঁ যেতিয়া মই ল'ৰাটো দিছোঁ তেনেকৈ সকলোৱে আগবাঢ়ি ইতিমধ্যে কায়স্থই 13 বছৰ অতিক্ৰম কৰিছে সেয়েহে ৰংদৈস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি ৰাহুল দাসে মোক পৰামৰ্শ দিছিল মহাদেৱ আপুনি মোৰ ওচৰত দিয়াতকৈ শ্ৰী পলাশ ছাৰৰ ওচৰত দিলে বেছি ভাল হ'ব বুলি পুৱা এটি শুভ মুহূৰ্তত কায়স্থৰ মুখ্য প্ৰশিক্ষক চেনচাই পলাশ বৰাৰ পিতৃ দুৰ্গেশ্বৰ বৰাই এগছি বন্তিৰ প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভ উদ্বোধন কৰে ইয়াৰ পিছতে দুটা গছপুলি ৰোপণ কৰে কায়স্থৰ মুখ্য শাখাৰ জ্যেষ্ঠ অভিভাৱক বিপুল দাস আৰু দুৰ্গেশ্বৰ বৰাই তাৰ পিছতে অনুষ্ঠিত হয় কায়স্থৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান কায়স্থৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটিৰ সঞ্চালকৰ আসন শুৱনি কৰে এগৰাকী সামাজিক ব্যক্তি কায়স্থৰ পৰিয়ালৰ বিজয় দাসে আমাৰ গাঁৱৰ আমাৰ বৰপুখুৰী পাৰৰ এজনে ইণ্ডিয়ান আৰ্মিত চাকৰি পালে আৰু এজন ব্যৱসায় সূত্ৰে আঁতৰি গুচি গ'ল সেই দুজনে যেতিয়া মই ইয়াত কৰাই আছিলোঁ তেওঁলোকে ক'লে যে আপুনি ৰংদৈলৈ ব'লক তাত এটা ডাঙৰ ঠাই আছে ফিল্ড আছে তাতে যাতে আমাৰ আৰু বেলেগ ল'ৰা ছোৱালীবোৰ কৰিবলৈ সুবিধা হয় আপুনি ব'লক তাৰ আগত মই বহুখিনি সঞ্চালকৰ লগতে আসন গ্ৰহণ কৰে নভেন চন্দ্ৰ গগৈ আৰু বিপুল দাসে ইয়াৰ পিছতেই কায়স্থৰ মুখ্য প্ৰশিক্ষক পলাশ বৰাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সহকাৰী প্ৰশিক্ষকসকলকো জনোৱা হয় এক সম্বৰ্ধনা উক্ত অনুষ্ঠানৰ অন্তত কায়স্থৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কেক কাটি প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন কৰে পলাশ
বিপুল দাস তেখেতলে মোৰ মনত পৰিছে কি হয়তো জীয়াই থকা হ'লে সিও আজি আমাৰ মাজত থাকিলহেঁতেন আমি ব্যুৰ' ৰিপৰ্ট নিউজ নাও।